আজি এটা ডাৰ্ক চকলেট ট্ৰাফল কেকৰ অৰ্ডাৰ কাম কৰি আছোঁ আৰু কেকটো বেক কৰি হৈ গ'ল। তাৰপিছত সজোৱা পৰোৱা কামবিলাকত লাগি আছোঁ আৰু এই পিছৰ যিটো পাৰ্ট কেকটো ডেক'ৰেশ্যনৰ কামটো মোৰ খুব ভাল লাগে, খুব এনজয় কৰোঁ। কৰি পেলাই মই ভাবি আছোঁ যে এই যে কেকবিলাকৰ অৰ্ডাৰৰ আঁৰত কেতিয়াবা কিছুমান বিৰাট ইণ্টাৰেষ্টিং ষ্টৰিজ থাকে। অৰ্ডাৰৰ সময়তেই হওক বা পিছত যেতিয়া তেওঁলোকে ফিডবেক শ্বেয়াৰ কৰে, বিভিন্ন ধৰণৰ কাহিনী থাকে। তাৰে আজি মই কেকটো সজাই পেলাই ভাবিলোঁ, যেতিয়া কেকৰ মেছেজটো মই লিখিছোঁ হেপী বাৰ্থডে আম্মা, ইয়াত মই প্ৰায় মন কৰিছোঁ যে বহুত সময়ত দেখা যায় যে স্পাউচবিলাকে যেতিয়া নিজৰ ৱাইফ বা হাজবেণ্ডৰ কাৰণে কেক অৰ্ডাৰ কৰে, বাৰ্থডে কেক, বহুত সময়ত তেওঁলোকে কেকটো নিজৰ ল'ৰা ছোৱালীৰ হৈ পেলাই অৰ্ডাৰ কৰে। যোন মানে মেছেজটোত তেওঁলোকৰ হৈ মেছেজটো থকাতকৈ ল'ৰা ছোৱালীৰ হৈ পেলাই হেপী বাৰ্থডে মম, ডেড, আম্মা, আপ্পা এই ধৰণেৰে থাকে। কিয় জানো আজি এই কথাটো মোৰ কেকটো সজাই থাকোঁতে মনলৈ আহিল যে ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত কথাবিলাক কেতিয়াবা হয়তো সলনি হৈ যায় নেকি বাৰু, নাজানো। মোৰ হঠাৎ কেকটো সজাই থাকোঁতে মনলৈ আহিল আৰু ভাবিলোঁ শ্বেয়াৰ কৰোঁ। এনেকুৱা কেক ষ্টৰিজ মাজে মাজে শ্বেয়াৰ কৰি থাকিম বুলি ভাবিছোঁ।